সো সকলোকে আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনালো। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ মেথছৰ সেকেন্ড ক্লাছটো। আৰু এই সেকেন্ড ক্লাছটোত মই এজ ৰিলেটেড প্ৰবলেমবিলাক পঢ়াম, মানে বয়সৰ কিছুমান কুৱেশ্যন আহে আৰু এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়। সব গভৰ্ণমেণ্ট এক্সামতে আপোনালোকৰ ইয়াৰ পৰা 5টামান কুৱেশ্যন থাকে। সো ধুনীয়াকৈ এইটো ভিডিঅ' চালেই হ'ল, বেলেগ একো ভিডিঅ' চোৱাৰ দৰকাৰ নাই। এইটো চোৱাৰ পিছত ইয়াতে ধুনীয়াকৈ গোটেইখিনি বস্তু মই বুজাই দিম। আৰু কোনোবাই যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই, আগৰ ভিডিঅ'কেইটা লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে মেথছ ক্লাছ 1 চাই ল'ব পাৰে বা জিকে ক্লাছ কেইটা চাই ল'ব, ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু সেইকেইটা ভিডিঅ' মানে আপোনালোকে চালে আগৰ কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব। চ' এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু যি ইম্পৰ্টেণ্ট কথা কওঁ আপোনালোকে নোট কৰি যাব পাৰে, আৰু বহুত কিছুমান মানে এক্সট্ৰা বেলেগ কুৱেশ্যন কৰাই দিম। চ' এইটো ভিডিঅ' হেল্পফুল হ'ব। চ' প্ৰথম কুৱেশ্যনটো আহিছোঁ, কি আছে? ৰেচিঅ' অফ এজেছ অফ সোণ এণ্ড সানিয়া বিফ'ৰ 6 years is 4:5. And ratio of age of Son to Sania after 12 years will be 7:8. মানে কি দিয়া আছে? ফাৰ্ষ্ট কি দিয়া আছে এইটো জানিব লাগিব। কি দিয়া আছে? সোণ আৰু সানিয়া সিহঁতৰ ৰেচিঅ' আজিৰ পৰা 6 বছৰ আগতে কিমান ৰেচিঅ'ত আছিলে? 4:5ত। আৰু আজিৰ পৰা 12 বছৰৰ পিছত কিমান ৰেচিঅ'ত থাকিব? 7:8ত। সেই দুটা দিয়া আছে। এতিয়া আমি কেনেকৈ কৰিম? চোৱা, ইয়াত লিখিলোঁ ধৰা আজিৰ পৰা কিমান 6 বছৰ আগতে, আজিৰ পৰা 6 বছৰ আগতে সিহঁতৰ ধৰা এজ কিমান দিয়া আছে? 4:5 ৰেচিঅ', মানে সোণ আৰু সানিয়া ইহঁতৰ ৰেচিঅ' দিয়া আছে 4:5, মানে ৰেচিঅ'টো অনুপাতটো। চ' সিহঁতৰ ধৰা মই যদি এজ ধৰোঁ, সোণৰ এজ ধৰিলোঁ ধৰা 4x, সানিয়াৰ ধৰিলোঁ ধৰা 5x। এইটো হ'ল, এইটো কেতিয়া? আজিৰ পৰা 6 বছৰ আগতে। এতিয়া নাও মানে আজিৰ দিনটোত সিহঁতৰ এজ কিমান হ'ব? সোণ কিমান এজ হ'ব? 6 বছৰ আগতে যদি 4x হয়, আজিৰ দিনটোত কিমান হ'ব? 4x + 6। মানে মই কেনেকৈ কৈছোঁ, আজিৰ পৰা 6 বছৰ আগতে আপোনাৰ এজ ধৰক আছিলে 30 বছৰ। আজিৰ পৰা 6 বছৰ আগতে, চ' আজিৰ দিনটোত আপোনাৰ বয়স কিমান হ'ব? 6 বছৰটো পাৰ হৈ গ'ল, চ' 36 years হ'ব ন। তেতিয়াহে চাওক, আজিৰ দিনটোত আপোনাৰ 36 বছৰ, চ' আজিৰ পৰা 6 বছৰ আগতে 30 বছৰ হ'ব। সেইটোৱে, আজিৰ পৰা 6 বছৰ আগতে 4x আছে, চ' আজিৰ দিনটোত 4x + 6। ঠিক তেনেকৈ সানিয়াৰ এজ কিমান হ'ব? 5x + 6 হৈ গ'ল। ইয়াৰ পিছত কি দিছে? আজিৰ পৰা 12 বছৰ পিছত, 12 years after, আজিৰ পৰা 12 বছৰ পিছত সোণৰ এজ কিমান হ'ব? আৰু 12 বছৰ যোগ হৈ যাব, মানে কিমান হ'ব? 4x + আৰু 12 বছৰ যোগ হৈ যাব, মানে 18 হ'ব। আৰু সানিয়াৰ এজ হ'ব 5x + 18 হৈ গ'ল। এতিয়া আমাক কি দিছে? এইকেইটা ৰেচিঅ' কিমান হয় বুলি কৈছে? 7:8, মানে কি কৈছে? 4x + 18 / 5x + 18 = 7/8 হ'ল। এতিয়া আমি এইটো ছল্ভ কৰিলে হ'ল। কিমান দিয়া আছে? কিমান পালোঁ? 4x + 18, 5x + 18, 7/8। এতিয়া পূৰণ কৰি দিলে হ'ল, এইটো আৰু এইটো পূৰণ হ'ব, মানে কিমান হ'ব? 4x + 8, 18 × 8 = 7 × 5x + 18। এতিয়া 4x × 8 কৰিলে কিমান হয়? চৰি, এইটো ঠিক আছে, 32x + 18 × 8 কৰিলে 144 = এইফালে 7 × 5x কৰিলে 35x + 7 × 18 কৰিলে 18 × 7 6 হ'ল 5, 126 হৈ গ'ল। এতিয়া আমি কি কৰিম? 32xটো এইফালে লৈ যাওঁ আৰু নাম্বাৰকেইটা এইফালে লৈ আনো, মানে কিমান হ'ব? 35x - 32xটো যদি এইফালে আহি যায় 32x = 126টো আমি এইফালে আনিছোঁ, ইফালে 144 আছে আগৰ পৰা, 126ৰ আগত প্লাছ আছে, এইটো মাইনাছ হৈ যাব। কিমান হ'ব? 3x = 18, চ' x = 6, x = 6 পালোঁ। আমাক কুৱেশ্যনত কি সুধিছে? হোৱাট ইজ দ্য ৰেচিঅ' অফ প্ৰেজেণ্ট এজ অফ সোণ টু সানিয়া? প্ৰেজেণ্ট এজৰ ৰেচিঅ'টো সুধিছে। চ' প্ৰেজেণ্ট এজ সোণ আৰু সানিয়া, x = 6 পালোঁ হা। সোণৰ প্ৰেজেণ্ট এজ কিমান? 4x + 6, মানে 4 × xৰ জেগাত কিমান পাইছোঁ? 6 + 6, মানে হ'ব 24 + 6, মানে 30। ঠিক তেনেকৈ সানিয়াৰ প্ৰেজেণ্ট এজ আছিলে 5x + 6, মানে 5 × 6 + 6, মানে 36। চ' ইহঁত দুটা ৰেচিঅ' সুধিছে, মানে ডিভাইড কৰি দিলে হ'ল, 30/36, 6ৰে কৰিলে এইটো 5, এইটো 6, এইটো 5:6 এনচাৰটো। এইটো
প্ৰথমতে টান লাগিব পাৰে এটা এনেকুৱা সেম টাইপৰ কোৱেশ্চন আমি কৰি থাকিম আপোনালোকৰ ভিডিওটো শেষ হোৱাৰ পিছত বহুত কনফিডেন্স বিল্ড হৈ যাব পিছৰ কোৱেশ্চনটো চাওঁ কি দিছে ৰেশিও অফ প্ৰেজেন্টেজ অফ A আৰু B is 3:2 and ratio of percentage of A to C is 3:5 average percentage of A B C is 20 years এটো হৈছে মানে কি কৈছে A আৰু B বৰ্তমান বয়সৰ অনুপাত 3:2 ঠিক তেনেকৈ A আৰু C বয়সৰ অনুপাত 3:5 আৰু এভাৰেজ মানে গড়টো এভাৰেজ কিমান A B C 20 একেটা দিয়া আছে এটা আমি কেনেকৈ কৰিম A is to B কিমান দিয়া আছে 3:2 A is to C কিমান দিয়া আছে 3:5 সো আমি এটা এনেকৈ লিখিব পাৰো A is to B is to C গোটেই কেটা ৰেশিও কিমান হ'ব 3 B কাৰণে 2 আৰু C কাৰণে 5 হৈ গল A is to B is to 3:5 হল therefore আমি এনেকৈ ধৰিব পাৰো A ধৰা প্ৰেজেন্টেজ 3x B 2x আৰু C 5x হৈ গল একেটা প্ৰেজেন্টেজ ইহঁতৰ এটা কি কৈছে এভাৰেজ প্ৰেজেন্টেজ অফ ABC এভাৰেজ মানে কি গড়টো মানে টোটাল মানে কি এভাৰেজ মানে ইয়াত কিমান হ'ব A + B + C গোটেই কেটা মুঠ কৰিব আৰু টোটাল কেটা আছে 1 2 3 হেতুৱে ডিভাইড কৰিব হেতু হল এভাৰেজ তেনেকৈ উলিয়ায় আৰু হেতু কিমান দিয়া আছে 20 ইয়াৰ্স তো কিমান হ'ব A + B + C 3 * 20 কিমান হ'ব 60 এটা A কিমান আছে 3x B আছে 2x C আছে 5x এটো কিমান হ'ব 3 2 5 5 5 10 10x = 60 সো আমি x কিমান পালো ইয়াৰ পৰা x কিমান পাম 6 পাম x 6 পালো এটা মই কোৱেশ্চনত কি সুধিছে এটা হেতু হলে ফাইন্ড দা এজ অফ B আফটাৰ 8 ইয়াৰ্স 8 বছৰ পিছত B এজ কিমান হ'ব B বৰ্তমান এজ কিমান 2x আৰু 8 বছৰ পিছত মানে আৰু 8 বছৰ যোগ হৈ যাব +8 হৈ গল সো x কিমান পাইছিল আমি 6 সো 2 * 6 + 8 12 যোগ 8 কিমান হ'ব 20 এটো সো এনেকৈ কৰে বস্তুবোৰ একদম সহজ হয় ইয়াৰ পিছৰটো চাওঁ কি দিছে 3 years hence মানে পিছত 3 বছৰ পিছত ratio of Karti and Janvi will be 7:5 মানে 3 বছৰ পিছত কিহঁতৰ ৰেশিও কিমান হ'ব 7:5 হ'ব age of Karti 2 years hence is equal to 2 times of the age of Janvi 5 years ago present age of K এটো সুধিছে এটো অকমান টিপিক্যাল দিছে এটা কেনেকৈ কৰিব চাব 3 years hence আজিৰ পৰা 3 বছৰ পিছত 3 years after বুলি লিখি দিছো আজিৰ পৰা 3 বছৰ পিছত কি দিছে কাৰ্তি আৰু জানবি মই K আৰু J বুলি লিখিলো ইহঁতৰ ৰেশিও কিমান হ'ব 7:5 হ'ব 3 বছৰ পিছত সো আমি কাৰ্তিৰ এজ ধৰিলো 7x জানবিৰ এজ ধৰিলো 5x আজি এটো আজিৰ পৰা 3 বছৰ পিছত সো নাও এতিয়া কিহঁতৰ এজ কিমান হ'ব এতিয়া এজ কিমান হ'ব 7x 5x আজিৰ পৰা 3 বছৰ পিছত যদি 7x হয় আজিৰ দিনটো কিহঁতৰ এজ কিমান হ'ব 7x - 3 হ'ব ন মানে চাওক আপোনাৰ আজিৰ পৰা 3 বছৰ পিছত ধৰক 39 ইয়াৰ্স এজ হয় সো আজিৰ দিনটোত আপোনাৰ কিমান বছৰ হ'ব 36 বছৰ তেতিয়াহে 3 বছৰ পিছত 39 হ'ব হেতুৱে লিখিছো আজিৰ পৰা 3 বছৰ পিছত যদি 7x এতিয়া 7x - 3 therefore জানভিৰ এজো কিমান হ'ব 5x - 3 এটো আজিৰ দিনটোত কোৱেশ্চনটোত আৰু এটা বস্তু দিয়া আছিল age of Karti 2 years hence মানে 2 বছৰ পিছত কাৰ্তিৰ এজ কিমান হয় 2 বছৰ পিছত কাৰ্তিৰ এজ কিমান হ'ব আজিৰ পৰা 2 বছৰ পিছত কাৰ্তিৰ এজ কিমান হ'ব আজিৰ দিনটোত বয়স কিমান 7x - 3 আৰু 2 বছৰ পিছত মানে আৰু 2 বছৰ যোগ হৈ যাব তেতিয়া কিমান হ'ব 7x - 3 + 2 7x - 3 + 2 কিমান হ'ব -1 হ'ব এটো তাৰ পিছতে is equal to মানে 7x - 1 equal to কি হ'ব 2 times of age of Janvi 5 years ago মানে age of Janvi 5 years ago আজিৰ পৰা 5 বছৰ আগতে জানভিৰ বয়স কিমান আছিল আজিৰ পৰা 5 বছৰ আগতে আজিৰ দিনটোত 5x - 3 আৰু 5 বছৰ আগত গুচি গ'ল মানে বয়সটো আৰু কমি যাব সো 5x - 3 - 5 সো 5x - 8 এটো হৈ গ'ল হেতু কিমান হ'ব 2 টাইমছ মানে 7x - 1 = 2 * 5x - 8 আপোনালোকে এইখিনিলৈকে বনোৱাটো জানিলেই হৈ গ'ল তাৰ পিছতে নিজে ওলাই যাব মানে আকৌ এবাৰ কৈ দিছো
এজ অফ কাৰ্টি 2 years hence মানে 2 বছৰ পিছত কাৰ্টি 2 বছৰ পিছত আমি কাৰ্টিৰ এজ কিমান পালো 7x - 1 পালো কৰোতে 7x এতিয়া 7x - 3 2 বছৰ পিছত প্লাস 2 7x - 1 পালো আৰু is equal to 2 times of age of Janvi 5 years ago মানে 5 বছৰ আগতে জানভিৰ এজ কিমান আছিলে কৰোতে এটো পালো হেটোৰ দুগুণ হয় মানে এটোৰ দুগুণ এটা এটো আপোনালোকে সলভ কৰক 7x - 1 equal to 2 ৰে এটো কৰিলে 10x minus 2 ৰে এটো কৰিলে 2 × 16 হৈ গল এটা আমি কি কৰিম নাম্বাৰখিনি একেলগে লিখিম 7x টো এফালে লৈ যাও এফালে 10x আছে 10x - 7x equal to 16 টো এফালে লৈ আনো 16 ৰ আগত মাইনাস আছে এফালে আনিলে প্লাস হৈ যাব 16 - 1 এটো কৰিলে কিমান হ'ব 3x = 15 মই 3x = 15 পালো সো x কিমান পাম 5 পাম ইয়াৰ পৰা হল x to 5 পাই গলো এটা আমি কি উলিয়াব লাগে হোৱাট ইজ দা প্ৰেজেন্ট এজ অফ কাৰ্টিৰ বৰ্তমান এজ কিমান 7x - 3 7x - 3 আৰু x কিমান পাইছো আমি 5 7 * 5 - 3 মানে 35 - 3 32 এটো এইবিলাক বেসিক ৰুল হয় আপোনালোকে শৰ্টকাট এপ্লাই কৰিব নাযাব কাৰণ ফসি যাব পটককে সো বেসিককে শিকিলক শৰ্টকাটো শিকাম এটা এনেকে এটো ইয়াৰ শৰ্টকাট এটোৱে এনেকে কৰিব লাগে তেতিয়া মানে আপোনালোকৰ ভুল নহয় কোৱেশ্চনটো পিছৰ কোৱেশ্চনটো চাও কি দিছে ratio of age of father and daughter is 3:1 difference between their age is 28 years মানে কি কৈছে ফাদাৰ f আৰু d বুলি লিখিলো ধৰা কিন্তু বৰ্তমান এজ কিমান আছে 3:1 ৰেশিও সো মই ফাদাৰৰ এজ ধৰা 3x ধৰিলো daughterৰ এজ ধৰা x ধৰিলো ইয়াৰ পৰা এতিয়া difference between their age is 28 years মানে difference মানে হেতৰ পাৰ্থক্যটো 28 years হয় ফাদাৰ আৰু daughterৰ এজৰ মাজৰ পাৰ্থক্য ফাদাৰৰ এজ 3x daughterৰ x সো কিমান হ'ব 3x - x মানে 2x আৰু এই পাৰ্থক্যটো কিমান বুলি কৈছে ইয়াত 28 years হয় মানে this is equal to 28 সো ইয়াৰ পৰা x কিমান হ'ব 2 ৰে এটো কাটি দিলে 14 হ'ব 14 years x to পালো 14 আমাক কি সুধিছে what will be the father's age after 10 years 10 বছৰ পিছত বাবেকৰ বয়স কিমান হ'ব বৰ্তমান 3x হয় 10 বছৰ পিছত কিমান হ'ব 10 বছৰ আৰু যোগ হৈ যাব 10 3x + 10 আমি এটা x কিমান পাইছো 14 সো 3 * 14 + 10 14 * 3 = 42 + 10 মানে 52 years এটো সো এনেকে কয় বস্তুবোৰ সহজ হয় ইমান টান নহয় তোমালোকে ৰেগুলাৰলি মই যদি কোৰ্সটো ফলো কৰি গৈ থাকে পৰীক্ষালৈকে মই ধুনীয়াকৈ কমপ্লিট কৰি দিম মেথছ খিনি এইখিনি চালে আপোনালোকে মেথছত যিমানে কোৱেশ্চন নহওক সব কৰিব পাৰিব যদি এইখিনি চাই দিয়ে একবাৰ আৰু এটা কথা ভিডিও কেটাত বেছি ভিউ অহা নাই যিমান পাৰি শেয়াৰ কৰি দিয়ক তেতিয়া মোৰ বেছি ভাল লাগে ন আৰু ভিডিও বনাব এটা নেক্সট কোৱেশ্চনটো চাও আৰু আপোনালোকক এনেকে একদম কোৱেশ্চন বাই কোৱেশ্চন কোনো দিয়া নাই অকমান পঢ়াই থৈ দিয়া মেথছৰ কাৰণে কাৰণ আৰু ইমান মেথছৰ কাৰণে অসমীয়া চেনেলো নাই গতিকে মোৰ যদি আপোনালোকে ভাল পায় আৰু শেয়াৰ কৰিব মই আৰু ভাল ভাল ভিডিও দিম তেতিয়া আৰু এটা কোৱেশ্চন চাও ratio of age of G and B is 5:2 মানে G আৰু B ratio কিমান আছে 5:2 so G ৰ age ধৰা মই 5x ধৰিম আৰু B ধৰিম কিমান 2x হল তাৰপিছতে sum of their age is 70 দুইটাৰ sum মানে G + B 70 দিয়া আছে G কিমান আছিল আমাৰ 5x B আছে 2x = 70 সো এটো কিমান হ'ব 7x = 70 হ'ব x কিমান পাম 10 ইয়াৰ পৰা তাৰপিছতে কি কৈছে ফাইন্ড দা ৰেশিও অফ देयर এজেস আফটাৰ 15 ইয়াৰ্স 15 বছৰ পিছত কিহতৰ এজ কিমান এজৰ ৰেশিও কিমান হ'ব সো 15 বছৰ পিছত আফটাৰ 15 বছৰ G ৰেজ কিমান হ'ব 5x + 15 আৰু B ৰেজ কিমান হ'ব 2x + 15 এটো হ'ব সো therefore 15 বছৰ পিছত Gx 5x + 15 আৰু x পাইছো আমি 10 5 * 10 + 15 50 + 15 মানে 65 ঠিক তেনেকে B ৰেজ কিমান হ'ব 2x + 15 মানে 2 * 10 + 15 20 + 15 35 সো ইহঁতৰ ৰেশিওটো লাগে মানে G/B টো লাগে 65 / 35 পাছৰে কৰিলে এটো 13 এটো 7 13:7 হ'ব ৰেশিও 13:7 এটো आंसर ফেনেকে কৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চাও
আপোনালোকে এতিয়া যেহেতু কোৱেশ্চন বহুত কেইটা দেখিলে আৰু কৰিবও পাৰিছে হয়তো এতিয়া আপোনালোকে কি কৰিব নেক্সট কোৱেশ্চনটো আহিলে একবাৰ পজ কৰিব ভিডিঅ'টো তাৰপিছত নিজে ট্ৰাই কৰিব এনসাৰটো মিলে নে নাই চাব কাৰণ সব মই কৰি যোৱাৰ লগতে কৰি গ'লে আপোনালোকৰ প্ৰেক্টিছ নহ'ব এইটো কোৱেশ্চন এতিয়া পজ কৰক ভিডিঅ'টো তাৰপিছত নিজে কৰি চাওক এবাৰ তাৰপিছত মোৰ এনসাৰটোৰ লগত মিলে নে নাই চাব ঠিক আছে এটা পজ কৰি এবাৰ নিজে কৰক The present ratio of ages of G and M is 5:7 G আৰু M ৰ ৰেশিও কিমান আছে 5:7 আছে therefore আমি G ৰেশ ধৰিলো ধৰা 5x M ৰ ধৰিলো 7x if M is elder than G by 10 years মানে M G তকে ডাঙৰ হয় আৰু কিমান ডাঙৰ 10 বছৰ ডাঙৰ তাৰ মানে কি হ'ল M minus G to 10 বছৰ হ'ব হয় নাই ডিফাৰেন্স তো 10 ইয়াৰ্স হ'ব কাৰণ M G তকে 10 বছৰ ডাঙৰ তাৰ মানে এনেকুৱা ধৰ M ৰ এজ ধৰি 70 G ধৰা 60 তেতিয়া M to G তকে 10 বছৰ ডাঙৰ হয় তাৰ মানে কি M minus G 10 বছৰ হেতু হ'ল therefore আমি কি লিখিব পাৰো M minus G 10 so M কিমান আছে 7x minus M G কিমান আছে 5x হলো 10 so 2x equal to 10 x হ'ব 5 x আমি 5 পাই গলো therefore আমাক কি সুধিছে what was the ratio of the race 3 years ago মানে 3 বছৰ আগতে আজিৰ পৰা 3 বছৰ আগত আজিৰ পৰা 3 বছৰ আগত জি বয়স কিমান হ'ব আজি যদি 5x হয় আজিৰ পৰা 3 বছৰ আগত কিমান হ'ব 3 বছৰ এটা বিয়োগ হৈ যাব কাৰণ আজিৰ পৰা 3 বছৰ আগতে মানে 3 বছৰ কমি যাব কিমান হ'ব 5 into x হলো পালো আমি কিমান 5 minus 3 মানে তো হ'ব 22 পাম g ৰেছ ঠিক তেনেকে m ৰ ৰেছ কিমান পাম 7x minus 3 7 into 5 minus 3 মানে তো হ'ব 32 so ratio কিমান হ'ব 22 divided by 32 নে 2 কৰিলে 11 2 কৰিলে 16 11:16 এটো সেনেকে কৰে একদম এটা দেখিছনে লাহে লাহে প্ৰেক্টিস কৰি থাকিলে স্পিডটো আহি যাব পিছৰ কোৱেশ্চনটো চাওঁ ratio of ages of mother and daughter at present is 4:1 বৰ্তমান মাক আৰু জীয়েকৰ বয়সৰ অনুপাত 4:1 আৰু 5 বছৰ পিছত হিহঁতৰ বয়সৰ ৰেশিও কিমান হ'ব 3:1 এই দুটা দিয়া আছে সো এটা প্ৰেজেন্ট কোৱেশ্চনটো ভালকৈ একবাৰ পঢ়ি লও বৰ্তমানৰ দিয়া আছে কিমান 4:1 সো m for mother ধৰা d for daughter 4:1 দিয়া আছে সো mother ৰ age ধৰা 4x daughter ৰ age কিমান হ'ব x তাহলে কি কৈছে আজিৰ পৰা 5 বছৰ after 5 years আজিৰ পৰা 5 বছৰ পিছত after 5 years আজিৰ পৰা 5 বছৰ পিছত মানে আৰু 5 বছৰ যোগ হৈ যাব তেতিয়া মাদাৰৰ এজ কিমান হ'ব এতিয়া যদি 4x হয় তেতিয়া কিমান হ'ব 4x + 5 আৰু ডাটাৰৰ এজ কিমান হ'ব এতিয়া x তেতিয়া হ'ব x + 5 আৰু কি দিয়া আছে কোৱেশ্চনত তেতিয়া ইহঁতৰ ৰেশিওটো 3:1 হয় মানে m/d টো তেতিয়া কিমান হয় 3/1 দা m কিমান আছে 4x + 5 d আছে x + 5 3/1 এতিয়া এটোৰে এটো পূৰণ কৰা এটোৰে এটো পূৰণ কৰা কিমান হ'ব 4x + 5 = 1 into এটো কৰিলে এটো আহিব সো লিখা নাই = 3 into x + 5 সো এটো কৰিলে আমাৰ আহিব 4x + 5 = 3x + 15 এটো হ'ল এতিয়া আমি x টো এফালে আনো আৰু 5 টো এফালে নিও তেতিয়া কিমান হ'ব ওপৰত লিখি দিছো x টো যদি মই এফালে আনো মাইনাস হৈ যাব 4x - 3x = 5 টো এফালে নিও 15 - 5 সো এপা আমি কিমান পাম x এফালৰ পৰা 10 x পালো আমি 10 আমাক কি সুধিছে what is the present age of daughter daughter বৰ্তমান এজ কিমান daughter বৰ্তমান এজ আমি কিমান ধৰিছিলো x আৰু x কিমান পালো আমি 10 সো आंसर হ'ব 10 এনে কৰে একদম সহজ হয় ইয়াৰ পিছতে আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাম পিছৰ প্ৰশ্নটো কি দিয়া আছে A was 4 times as old as 10 years ago মানে 10 বছৰ আগতে A বয়স S ৰ বয়সৰ 4 গুণ আছিল আকৌ কৈছো 10 বছৰ আগতে A বয়স S ৰ বয়সৰ 4 গুণ আছিল after 10 years A will be twice as old as S মানে আৰু 10 বছৰ পিছত কিমান হ'ব A টো S ৰ ডাবল হৈ যাব এতিয়া আমাক বৰ্তমান লাগে এটা আমি কি কৰিম আমি ফাৰ্স্ট লিখি ললো 10 years
ago মানে আজিৰ পৰা 10 বছৰ আগতে তাৰপিছতে আজিৰ দিনটোত চাম তাৰপিছতে আৰু কি দিছে আজিৰ পৰা 10 বছৰ পিছত 10 years after এতিয়া আমি ফাৰ্স্ট চাম আজিৰ পৰা 10 বছৰ আগতে কি দিয়া আছে A was 4 times as old as S S ৰ যিমান বয়স আছিল S ৰ x আছিল A বয়স কিমান হ'ব তেতিয়া 4 into S A was 4 times as old as S মানে S ৰ 4 গুণ আছিল সো S ৰ x যদি হয় A কিমান হ'ব S ৰ 4 গুণ মানে কিমান হ'ব A ৰ বয়স 4x হেতু হল আজিৰ পৰা 10 বছৰ আগতে আজিৰ পৰা 10 বছৰ আগতে হেতু আছিল এতিয়া আজি কিমান হ'ব আজিৰ দিনটোত আজিৰ পৰা 10 বছৰ আগতে যদি এখিনি হয় আজিৰ দিনটোত কিমান হ'ব মানে 10 বছৰ পিছত 10 বছৰ পিছৰ কথা কৈছো মানে +10 হৈ যাব সো আজিৰ দিনটোত S ৰ বয়স হ'ব x + 10 আৰু A বয়স হ'ব 4x + 10 আগল তাৰপিছতে আকৌ 10 বছৰৰ পিছত আজিৰ পৰা তেতিয়া S ৰ বয়স কিমান হ'ব x + 20 হৈ যাব কাৰণ আৰু 10 বছৰ যোগ হৈ যাব আৰু A ৰ বয়স হ'ব 4x + 20 হৈ গল এটা আমাক কি কৈছে After 10 years, A will be twice as old as S. মানে এই 10 বছৰৰ পিছত A বয়স কিমান হ'ব 2 into S হ'ব হেতু দিয়া আছে 10 বছৰ পিছত হেতু এটা দেৰ ফৰ্মে কি লিখিব পাৰো 10 বছৰৰ পিছত A বয়স কিমান 4x + 20 equal to S ৰ বয়স কিমান x + 20 so 2 into x + 20 to হ'ব 4x + 20 equal to 2x + 40 এটা 2x তো আমি এফালে আনিম 20 তো এফালে আনিম x খিনি একেলগে লিখো সো কিমান হ'ব 4x - 2x = 40 - 20 সো 2x = পাম আমি 20 x হ'ব 10 x ৰ ভ্যালু 10 হৈ যাব আমাক কি সুধিছে how old is S today মানে বৰ্তমান S ৰ বয়স কিমান S ৰ বয়স বৰ্তমান x + 10 x + 10 আৰু x কিমান পালো আমি 10 so 10 + 10 মানে 20 এটো আনসারটো তেনে কৰে ইয়া পিছৰ প্ৰশ্নটো চাও এটো অকমান টিপিক্যাল হয় কি দিছে the sum of ages of 5 members of a family 10 years ago was 72 years if the sum of the ages of the 3 oldest person in present are 102 a ratio of the rest is 7:3 find the age of the youngest person of the family মানে কি কৈছে আজিৰ পৰা 10 বছৰ আগতে এটা ফ্যামিলি 5 জন মেম্বাৰ সিহঁতৰ টোটাল এজ কিমান আছিল 72 ইয়াৰ্স আজিৰ পৰা 10 বছৰ আগতে আৰু কি কৈছে sum of ages of the 3 oldest person in present মানে বৰ্তমান তিনজন মানুহৰ sum 102 আৰু বাকি দুজনৰ 7:3 ৰেশিও মানে কি কৈছে A B C D E পাঁচজন মানুহ আছে প্ৰেজেন্টৰ কথা কৈছে বৰ্তমান if the sum of the ages of 3 oldest person in present are 102 মানে এই তিনটা ধৰা যোগ কৰিলে 102 হয় ইহত তিনটা মিলাই আৰু ratio of the rest to is 7:3 বাকি দুটাৰ ধৰা 7:3 ৰেশিওত আছে এজ সো আমি এটো এনেকৈ লিখিব পাৰো A + B + C বৰ্তমান ধৰা 102 আৰু D ধৰি ললো 7x E ধৰি ললো 3x কাৰণ এই দুটা 7:3 আছে এটা কি হল এটা এটো প্ৰেজেন্ট এটা আজিৰ পৰা 10 বছৰ আগতে 10 বছৰ এগো 10 years ago কৈছে না সো আজিৰ পৰা 10 বছৰ আগতে 10 years ago 10 years ago সিহঁতৰ সাম বিলাক কিমান হ'ব সো আজিৰ পৰা 10 বছৰ আগতে A বয়স কিমান হ'ব A - 10 হ'ব কাৰণ আজিৰ পৰা 10 বছৰ আগতে কৈছো সো 10 ইয়াৰ পৰা 10 বিয়োগ হৈ যাব ঠিক তেনেকৈ B বয়স B - 10 C বয়স C - 10 D বয়স D - 10 হ'ব প্লাস E বয়স E - 10 কাৰণ বৰ্তমান ইহঁতৰ বয়স A B C D E ধৰিছো সো 10 বছৰ আগতে 10 10 বিয়োগ কৰি দিব লাগিব সো এটা কিমান হ'ব A + B + C + D + E আৰু গুটে কেটা -50 হল এতিয়া A + B + C আমাক কিমান দিয়া আছে 102 প্লাস D কিমান ধৰিলো 7x E কিমান ধৰিলো 3x -50 এটো কিমান হ'ব তেতিয়া 102 - 50 এটো কৰিলে 52 হ'ব প্লাস x কেটা প্লাস কৰি দিয়া 7x আৰু 3x 10x হল এটা আমাক এটো ইকুৱেল টু কিমান দিয়া আছিল 10 বছৰ আগতে সিহঁতৰ সাম কিমান বুলি দিয়া আছিল
72 দিয়া আছে therefore 52 plus 10x equal to 72 so 10x আমি কিমান পাম 52 তো এফালে হৈ যাব মানে -52 হৈ যাব আৰু এটো মাইনাস কৰিলে 20 হ'ব x হ'ব 2 x হৈ যাব 2 so x কিমান পাই যাম আমি 2 পাম x যদি 2 পাই যাও আমাক কি খুদিছে find the age of the youngest person আটাইতকৈ মানে বয়স যাৰ কম তাৰ এজ খুদিছে এটা তোমালোকৰ জান ভাবা আটাইতকৈ বয়স কাৰ কম a b c d e কোনটো আমি উলিয়াব লাগে ইয়াত অলৰেডি কোৱা আছে সো sum of ages of the three oldest person মানে আটাইতকৈ বয়স তিনজন মানুহ যাৰ আটাইতকৈ বয়স বেছি সিহঁতৰ sum 102 তাৰ মানে এই তিনটা বয়স অলৰেডি বেছি d আৰু e ভিতৰত কাৰ বয়স বেছি d বয়স 7x e বয়স 3x সো আটাইতকৈ সৰু কোন হ'ব 3x e আৰু ইয়াৰ বয়স কিমান হ'ব 3 into 2 মানে 6 এটো এনসার তেনে কৰে ইয়াৰ পিছৰ প্ৰশ্নটো চাও কি দিছে ৰেশিও অফ প্ৰেজেন্ট এজ অফ a and b is 1:2 মানে a আৰু b বৰ্তমান সময়ত ইহঁতৰ ৰেশিও কিমান হয় মানে বয়সৰ অনুপাত 1:2 হয় therefore আমি a বয়স যদি x ধৰো b বয়স কিমান হ'ব 2x হ'ব তাৰ পিছতে 5 years ago আজিৰ পৰা 5 বছৰ আগতে মানে 5 বছৰ বিয়োগ কৰি দিয়া তেতিয়া a বয়স কিমান হ'ব এতিয়া যদি x হয় 5 বছৰ আগতে a বয়স হ'ব 5 বিয়োগ কৰি দিব লাগিব x - 5 আৰু b হ'ব 2x - 5 আৰু কোৱেশ্চন কি দিয়া আছে 5 বছৰ আগতে হিহঁতৰ ৰেশিও কিমান আছিল 1:3 আছিল মানে a by b কিমান 1/3 a আছে x - 5 b আছে 2x - 5 হলো 1/3 এটো পূৰণ কৰা এটো পূৰণ কৰা কিমান হ'ব 3 into x minus 5 equal to 2x minus 5 3x minus 15 equal to 2x minus 5 2x to এফালে আনো 15 to এফালে আনো 3x 2x to এফালে আনিলে minus 2x হৈ যাব equal to 15 আগত minus আছে এফালে আনিলে প্লাস হৈ যাব so 15 minus 5 so x হ'ব 10 x পাম আমি 10 আমাক কি কৈছে what will be the ratio of their ages after 5 years 5 বছৰ পিছত ঠিক আছে বৰ্তমান ইহঁতৰ এজ a equal to x বৰ্তমান ইহঁতৰ এজ x so 5 বছৰ পিছত আজিৰ পৰা 5 বছৰ পিছত মানে 5 বছৰ যোগ কৰিব লাগিব a বয়স হ'ব x + 5 মানে x কিমান পালো 10 so a বয়স কিমান হ'ব 15 b বয়স হ'ব 2x + 5 x পালো 10 এটো হ'ব 25 therefore a by b কিমান হ'ব ৰেশিওটো 15 divided by 25 3 5 6:5 এটো সো এনেকৈ কৰিব লাগিব সহজ হয় জাস্ট কনসেপ্টটো এপ্লাই কৰি গৈ থাকিলে হ'ল ইয়াৰ পিছৰ প্ৰশ্নটো চাও এটো আছে কি দিছে 5 বছৰ আগতে এভাৰেজ এজ অফ Sinu and Nani is 23 at present their ratio between their age is 15:3 মানে কি কৈছে 5 বছৰ আগতে Sinu আৰু Nani হিহঁতৰ এভাৰেজ এজ মানে গড়টো আছিল 23 আৰু বৰ্তমান হিহঁতৰ ৰেশিও এজৰ কিমান 15:13 হয় Sinu এজ আফটাৰ 10 ইয়াৰ্স 10 বছৰ পিছত কিমান হ'ব Sinu এজ হেতু আপোনালোকে এবাৰ ভিডিওটো পজ কৰি নিজে ট্ৰাই কৰক সো ইয়াৰ পিছত কি আছে ইয়াৰ পিছত এটো প্ৰশ্ন আমি এটা চাম কি দিছে 5 বছৰ আগতে এটো আছিল এট প্ৰেজেন্ট দেয়াৰ ৰেশিও আপোনালোকে যেতিয়া প্ৰশ্নত থাকে প্ৰেজেন্টটো বিচাৰিব প্ৰেজেন্ট কিবা দিয়া আছে যদি তেতিয়া কৰিব সহজ হয় প্ৰেজেন্ট Sinu and Nani এটো আমি c আৰু n বুলি ধৰিছো তাৰ ইহঁতৰ বৰ্তমান ৰেশিও কিমান হয় বয়সৰ 15:13 এরপর Sinu বয়স দ্বারা 15x n বয়স 13x হল তাইছতে কি হৈছে 5 বছৰ আগতে 5 years ago 5 years ago মানে 5 বছৰ আগতে সো আমি 5 বিয়োগ কৰি দিব লাগিব সববা তো 5 বছৰ আগতে এটো কিমান হ'ব 15x - 5 আৰু এটো হ'ব 13x - 5 এটা হল আৰু কি কৈছে 5 বছৰ আগতে এভাৰেজ এজ অফ Sinu and Nani is 23 মানে এভাৰেজ মানে কি দুইটা যোগ কৰি ডিভাইডেড বাই টোটাল কেটা আছে c আৰু n দুটা 2 এটো কিমান আছে 23
So c plus n কিমান 23 into 2 এটো 5 বছৰ আগৰ কথা কৈ আছে সো ইয়াত আমি c plus n কিমান পাম 46 পাম 46 পালো এতিয়া 46 পালো এতিয়া 5 বছৰ আগতে c কিমান আছিল 15x - 5 15x - 5 plus n কিমান আছিল 13x - 5 equal to আমাক কিমান দি আছে 46 হগল এতিয়া 15x আৰু 13x এই দুটা যোগ কৰিলে কিমান হ'ব 28x minus 5 দুটা হলে -10 হ'ব 46 so 28x equal to -10 to এফালে লৈ গলে +10 হৈ যাব 46 plus 10 equal to 56 so x কিমান হ'ব 56 divided by 28 এতিয়া 28 দুগুণ 56 সমান থাকিব দুগুণ হয় so আমি x পালো 2 x to 2 পালো এটা আমাক কি কৈছে সিনু এজ আফটার 10 ইয়ার্স 10 বছর পিছত সিনুৰ এজ কিমান বৰ্তমান সিনু এজ 15x সো 10 বছৰ পিছত কিমান হ'ব 10 যোগ কৰি দিব লাগিব মানে 15x + 10 হ'ব মানে আৰু x কিমান পালো 2 সো 15 * 2 + 10 15 দুগুণ 30 30 10 40 হল মানে 40 বছৰ হেটো হ'ব এনসারটো তেনে কৰিব লাগে এপিসোডটো চাও Ratio of present age of A and B is 1:3. বৰ্তমান A আৰু B ratio কিমান 1:3 হয় and after 16 years the ratio of ages to B becomes 3:5. এটা present লিখো সব same টাইপৰ অংক A আৰু B বয়সৰ অনুপাত 1:3 দিয়া আছে সো আমি A টো ধৰা x B টো ধৰিলো 3x তাৰ পিছতে after 16 years 16 বছৰ পিছত আমি দুইটাতে 16 যোগ কৰিব লাগিব a বয়স হ'ব x + 16 b হ'ব 3x + 16 আৰু তেতিয়া ইহঁতৰ ৰেশিওটো কিমান বুলি কৈছে 3:5 হৈ যায় মানে a / b টো 3/5 হয় সো এই কিমান আছে x + 16 b আছে 3x + 16 3/5 এটা এটো পূৰণ কৰক এটো সো এটো কৰিলে 5x plus 5 16 গুণ 80 equal to এটো কৰিলে 3 * 3 9x plus 16 3 39 48 হল সো এটো কিমান হ'ব আমি 5x টো এফালে লৈ যাও 48 টো এফালে লৈ আনো সো 9x - 5x হ'ব আৰু 48 টো এফালে আনিলে মাইনাস হৈ যাব সো 80 - 48 তেটো কৰিলে 4x আহিব 80 পৰা 48 বিয়োগ কৰিলে 10 ৰ আনগল থাকিল 2 এখিতে 7 হৈ যাব 7 4 3 হ'ব 32 সো x হ'ব 32/4 মানে 8 x টো পাই যাম 8 এটা আমাক কি খুদিছে what is the ratio of the ages of A and B 4 years ago মানে আজি পৰা 4 বছৰ পিছত আজ 4 বছৰ আগত সো 4 বছৰ আগত যদি আমাক উলিয়াব দিয়ে A বয়স কিমান হ'ব x - 4 আগত কৈছে ন বিয়োগ কৰিব লাগিব আৰু x কিমান আছে 8 সো 8 ৰ পৰা 4 বিয়োগ কৰিলে 4 হ'ব আৰু b বয়স কিমান হ'ব 3x - 4 কাৰণ বৰ্তমান 3x হয় সো 3x x আছে 8 সো 3 * 8 - 4 তাৰ মানে এটো 24 24 পৰা 4 গল 20 4 আৰু 20 হল আমাক ৰেশিওটো খুদিছে সো a / b কিমান হ'ব 4/20 মানে 1/5 হেটো হ'ব none of this answer ইয়াত নাই হেটো হয় সো এনেকৈ কৰিব লাগিব আৰু কেটা কোৱেশ্চন আছে আৰু দুটা কোৱেশ্চন আছে এটো চাও 4 years hence Mala will be 5 times of her daughter's age and 4 years ago the ratio of age of Mala and her daughter is 6:1 what is the present age of Mala's daughter এটো নিজে কৰি চাব আপোনালোকে সেম টাইপৰ কোৱেশ্চন কৰবা আছে এটো নিজে কৰিব তলত ইয়াৰ এনসারটো লিখি দিব এটাই কোৱেশ্চন কৰিব দিছিলো ইয়াৰ এনসারটো তলত কোনটো অপচন হয় লিখি দিব স্ক্ৰিনশ্বট লৈ লওক কোৱেশ্চনটো এপিসোডটো চাও 2 years ago মানে 2 বছৰ আগৰ কথা age of Noren was 4 times the age of Sam 5 years ago
তাৰপিছতে এইখিনি আগৰ কথা কৈ আছে তাৰপিছতে if the present age of Naren is 150% more than present age of Sam, what is the age of Sam? এটা কেনেকৈ কৰিব চাও বৰ্তমানৰ কথা চাম আমি present age of Naren is 150% more than present age of Sam যদি আমি present age of Sam আমি ধৰো মানে এই কোৱেশ্চনটোত কি দিছে নৰেনৰ বৰ্তমান বয়স 150% বেছি হয় Samৰ বয়সতকে তো Samৰ বয়স যদি মই 100x ধৰো 100x কিয় ধৰিছো আগৰ ক্লাছটোত কোৱা আছে যদি পাৰ্চেন্টেজত আহি যায় 100 ধৰিব কৰিব সহজ হয় Samৰ বয়স হল 100x সো নৰেন বয়স কিমান হ'ব 150% more 150% more মানে Samৰ বয়সৰ লগত আৰু 150% যোগ কৰিব লাগিব হেতুহে অকল 150% বুলি কোৱা নাই কি হৈছে 150% more মানে Samৰ যিমান বয়স তাতকে আৰু 150% বেছি সো Samৰ বৰ্তমান বয়স 100x আকৌ ইয়াৰ 150% বেছি মানে ইয়াৰ 150 কিমান হ'ব 150% 150 হ'ব সেটো হ'ব 250x নৰেনৰ বৰ্তমান বয়স আৰু Samৰ 100x হল তাৰ পিছতে কি ক'লে নেক্সট 2 years ago age of Naren 2 বছৰ আগতে age of Naren 2 বছৰ আগতে নৰেনৰ এজ কিমান হ'ব এটা 250x হয় 2 বছৰ আগতে 250x - 2 হল আৰু কি কৈছে 4 times the age of Sam 5 years ago 5 বছৰ আগতে Samৰ বয়স কিমান বৰ্তমান ইয়াৰ 100x সো 5 বছৰ আগতে 100x - 5 হৈ গল এটা কি কৈছে আমাক 2 বছৰ আগতে নৰেনৰ এজ 4 times নৰেনৰ জন্তু এজ 4 times হয় Samৰ 5 বছৰ আগত হেতু দিয়া আছে সো নৰেনৰ কিমান 250x - 2 = 4 into 100x - 5 এটো লগত 4 times হৈ আছে সো এটো কৰিলে কিমান হ'ব চাব 250x - 2 = 4 into 100x - 5 so it over 250x - 2 = 400x - 20 x কেটা একলগে লিখিম 250 টো এফালে লৈ যাও 400x - 250x = আৰু 20 টো এফালে লৈ আনো 20 - 2 so 400 ৰ পৰা 250 বিয়োগ কৰিলে কিমান হয় 150x = 18 so x কিমান হ'ব 18/150 এক কাটিব পাৰি 3 এ কৰিলে এটো 6 3 এ কৰিলে 50 3 এ কৰিলে 2 3 এ না যাব 2 ৰে 2 এ কৰিলে 3 হেতু 25 so x পাম 3/25 এটো হল আমাক কি সুধিছে what is the age of Sam Samৰ বৰ্তমান বয়স কিমান Samৰ বৰ্তমান বয়স 100x so 100x মানে 100 into 3/25 x ৰ জাগাত 25 এটো কাটিলে 4 so এটো হ'ব 12 आंसर হ'ব 12 এটো তেনেকৈ কৰিব লাগে